আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু এই উপলক্ষে নামনি অসমৰ ঐতিহাসিক বুঢ়াবুঢ়ী থানত অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। নিজৰ নিজৰ মনৰ বাসনা কামনাৰ্থে ইয়াত ভক্তসকলে আহি নিজৰ মনস্কামনা পূৰণাৰ্থে আহি নিজৰ মংগল কামনাৰ্থে এনেদৰে আহি ইয়াত পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ সেই মন্দিৰ প্ৰাংগণত। কিছু পৰিৱেশ দেখুৱাম, মোৰ সতীৰ্থ কেমেৰা সহযোগী আছে। এনেদৰে চাওক, ভক্তসকলে ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াত ভিৰ কৰিছে আৰু আজি নিজৰ নিজৰ মনৰ বাসনা কামনাৰ্থে সিহঁতে আহি ইয়াত পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। গাখীৰ ফুল আজি ইয়াত যি প্ৰকাণ্ড ইয়াত যি শিলাখণ্ড আছে, এই শিলাখণ্ডৰ ওপৰত সিহঁতে গাখীৰ পানী আদি অৰ্পণ কৰি নিজৰ নিজৰ মনৰ বাসনা কামনাত ইয়াত আহিছে। আৰু আজি যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ, ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰসমূহত দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ। আৰু ব্যতিক্ৰম নহয় ঐতিহাসিক বুঢ়াবুঢ়ী থানত। আৰু এটা কথা ক'ব লাগিব যে গৰাখহনীয়াৰ কবলত পৰা বুঢ়াবুঢ়ী থান বৰ্তমান অস্তিত্বৰ সংকটত পৰিছে। আজি আপুনি যিহেতু এই মন্দিৰখনত আহিছে, কেনেকুৱা পৰিৱেশ দেখা পালে আৰু বৰ্তমান যিহেতু অস্তিত্বৰ সংকটত আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, এই উপলক্ষে কি ক'ব? হয়, এয়া আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ, সেয়েহে সকলো অসমবাসী তথা ভক্তবান ৰাইজক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি ভগৱানৰ প্ৰতি ভক্তি আস্থা ৰাখিছে আৰু সদায় এনেকৈ ৰাখক, সেইটোৱে কামনা কৰোঁ। ইয়াতেও আহি মই দেখিছোঁ, ইয়াতে ৰাতিপুৱা 4 বজাৰ পৰাই ভক্তৰ লানি নিচিগা ক'ত বৈ আছে, মানুহ আহিছে, পূজা কৰিছে, গৈছে। যিয়ে নহওক পূজা পাতলটো চলি থাকিব। কিন্তু মই অহা 4 বছৰ হ'ল আৰু এই 4 বছৰত এই যে অস্তিত্বৰ সংকটত ভুগি আছে বুঢ়াবুঢ়ী থানখন, কিন্তু চৰকাৰে মানে বাৰিষা অলপ কাম কৰে, মানে এইটো অস্থায়ী কাম কৰে, স্থায়ীভাৱে একো মই পদক্ষেপ লোৱা দেখা নাই এতিয়ালৈকে। অস্থায়ীভাৱে কেতিয়াবা বাঁহ দিয়ে, পাৰকোপাইন দিয়ে আৰু সেইখিনি নেক্সট ইয়াৰ সেইখিনি আৰু নাথাকে। আৰু এই থানখনৰ বিষয়ে কি ক'ব? কেনেকুৱা ইয়াত তাৎপৰ্য বা কিবা এনেকুৱা? হয়, মই জানিব পৰা মতে এই থানখনৰ এক ঐতিহাসিক তাৎপৰ্য আছে। আৰু ইয়াতে কোৱা হয় যে স্বয়ং মহাদেৱ আৰু পাৰ্বতীয়ে ইয়াতে বসবাস কৰিছিল আৰু তেতিয়াৰ পৰাই এনেকুৱা থানখন, এইখন কোনে কেতিয়া কেনেকৈ সৃষ্টি হ'ল এইটো কোনেও নাজানে, ঐতিহাসিক থান, গতিকে ইয়াৰ তাৎপৰ্য নিশ্চয় আছে। মই জনাততো এই প্ৰায় 300 বছৰ পুৰণি বুলি শুনিছো মই, কিন্তু ইমানখিনি মই অধ্যয়ন কৰা নাই বা জানা নাই। কিন্তু মানে কেতিয়া কেনেদৰে সৃষ্টি হ'ল ইমান কোনেও নাজানে, বা মানে এইটো নিজে নিজে ভগৱানৰ লীলা, যিহেতু এইবিলাক থান বিলাক যিবিলাক মন্দিৰ প্ৰতিষ্ঠান আছে নিজে নিজে গঢ় লৈ উঠিছে, গতিকে ইয়াত কোনেও স্থাপনা কৰা বুলি কথা ক'ব নোৱাৰি। কিন্তু মই যিয়ে নহওক, আপোনালোকৰ জৰিয়তে চৰকাৰৰ মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম যে এই বুঢ়াবুঢ়ী ঐতিহাসিক থানখন, এইখন আচলতে থান নহয়, ইয়াতে হিন্দু মুছলিমৰ আমাৰ পবিত্ৰ মিলন ভূমি হয়। ইয়াতে বহাগ মাহৰ যিটো আমাৰ বহাগ বিহুৰ দিনা এখন ডাঙৰ মেলা হয়, আৰু সেই মেলাত হিন্দু মুছলমান সকলো জাতি সম্প্ৰদায়ৰ লোকে আহি ইয়াত অংশগ্ৰহণ কৰে। গতিকে এই ইতিহাস সদায় জীয়াই ৰাখক। চৰকাৰলৈ এই আহ্বান যে বুঢ়াবুঢ়ী থানখন বা এই অঞ্চলৰ যে মানুহবিলাকৰ ৰক্ষাৰ কাৰণে যে পাৰ্মানেণ্ট কিবা এটা কৰক, যে বাৰিষা আহিলে কেইবাৰমান বাঁহ পুতিলে দায়িত্ব শেষ কৰিলে এনেকুৱা নহয়, তেওঁলোকে বাৰিষা যোৱাৰ পিছত পাৰ্মানেণ্টলি কাম কৰক, যাতে এই থানখন চিৰদিনলৈ সুৰক্ষিত হৈ থাকে। আজি কিমান দূৰ দূৰণিৰ পৰা ভক্ত ইয়াত আগমন? মই জনামতে ইয়াত এই অঞ্চলৰ প্ৰায় যিখিনি মানে আমাৰ হিন্দু মানুহ আছে, বহুত দূৰ দূৰণিৰ, প্ৰায় 50 কিলোমিটাৰ 60 কিলোমিটাৰ দূৰৰ পৰা তেওঁলোকে ৰাতিপুৱা 4টা 3টা 2টাৰ পৰা আহি আছে ইয়াতে। গতিকে প্ৰত্যেকবাৰে মই দেখিছো, মই যোৱাবাৰো আছিলো, যে প্ৰত্যেকবাৰে দেখিছো যে ভক্ত মানে এটা মানুহৰ আস্থাৰ প্ৰতীক, আৰু তেওঁলোকে যিকোনো পূজা পাৰ্বণ মানে হলে ইয়াতে আহি তেওঁলোকে প্ৰণাম জনাই যায়। হয়, চৰকাৰে যিমানখিনি গুৰুত্ব দিব লাগিছিল বা সংৰক্ষণৰ যিখিনি মানে গুৰুত্ব দিব লাগিছিল সেইখিনি দিয়া নাই। মইতো 4 বছৰত মই চৰকাৰে যিখিনি গুৰুত্ব দিব লাগিছিল সেইখিনি গুৰুত্ব দিয়া দেখা নাপালো। আৰু লাহে লাহে আপুনি চাব, এই যিটো মূল পথ আছিল, মূল পথটো এতিয়া নোহোৱা হৈ গ'ল। আৰু আগতে মূল পথৰ লগত মই প্ৰথম আহি দেখিছিলো যে মূল পথৰ লগত প্ৰায় আৰু 100 ফুট মাটি ৰাস্তাৰ সৈতে আছিল। মূল পথটোতো বেলেগ, 100 ফুট আছিল, সেইখিনিও গোটেই গুচি গ'ল। কিন্তু তেতিয়ালৈকে চৰকাৰে একো নকৰিলে। আৰু এটা কথা, ইয়াত এটা জনশ্ৰুতি প্ৰকাশ পাইছে যে ইয়াত মানে ভক্তসকলে যি কামনা লৈ আহে সেই কামনা পূৰ্ণ হয়। হয়, নিশ্চয় ভগৱানৰ
প্ৰতি সকলোৰে আস্থা আছে, মোৰো আস্থা আছে। মইও আজি নিজৰ বাবে নহয়, এই অঞ্চলৰ যাতে ভগৱানে এই অঞ্চলটো সুৰক্ষিত কৰে তাৰ বাবে মই আজি প্ৰাৰ্থনা কৰিছো। এই অঞ্চলবাসী ৰাইজৰ দুখ দুৰ্গতি নাশ কৰক, সেয়াই মই কামনা কৰিছো। ধন্যবাদ জনাইছো আপোনাক। আৰু এনেদৰে ভক্তসকলে ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াত আহি নিজৰ মনৰ বাসনা কামনাৰ আৰু এই অঞ্চলটো ৰক্ষাৰ্থে কিন্তু পূজা আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু উল্লেখযোগ্য যে বিগত কেইদিন ধৰি ইয়াত যে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, এই ভয়ংকৰ ৰূপ ধাৰণ কৰাত কিন্তু ইয়াৰ যি প্ৰৱেশ কৰাৰ যি মূল পথ চোৱা কিন্তু ইতিমধ্যে নৈৰ বুকুত বিলীন হৈ পৰিছে, আৰু যাৰ ফলত কিন্তু যাতায়াত ব্যাহত হৈ পৰিছে। আৰু বৰ্তমান সময়ছোৱাত এই অত্ৰ অঞ্চলৰ ৰাইজে এক হাহাকাৰত ভুগিছে, কিয়নো এই একমাত্ৰ ভৰসা এই ঐতিহাসিক থানখন যদি নৈৰ মাজত পৰি যায় তেনেহলে কিন্তু এক ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব এই বৃহত্তৰ জামাদাৰহাট অঞ্চলৰ ৰাইজ। আপোনাৰ পৰা কিছু কথা জানিম, কি ক'ব, কেনেকুৱা ইয়াত পৰিৱেশ, কি কাৰণে আজি আহিছে? পূজা দিবৰ কাৰণে আহিছোঁ। সোমবাৰ আজি শিৱৰ ব্ৰত, বুঢ়া বুঢ়ী মাৰ ওচৰত কামনা কৰিব আহিছোঁ যে বুঢ়া বুঢ়ী মা ইয়াতে ভালে ৰাখে। কাৰণে যে আমি ইয়াতে থাকিব বাং আছে, আমাৰ বুঢ়া বুঢ়ী মায়ে যে আমাক ৰাখি থাকে ইয়াতে। আমি বহুত দিনৰ পিছত মানে প্ৰতি বছৰে আহে, প্ৰত্যেক বছৰে আমি আহি থাকো, আৰু এনেও আহি থাকো আমি বুঢ়া বুঢ়ী মাৰ ওচৰত। বুঢ়া বুঢ়ী মায়ে যেন থানত যেন ৰাখে, ইচ্ছা যেন নকৰে যেন বুঢ়া বুঢ়ী মায়ে এই ৰাস্তাখিনি যেন আমাৰ ৰাখি থাকে, আৰু আমাকে যেন ইয়াতে বসবাস দেয়। হয়, দেখিবলৈ পোৱা গৈছে যে শকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে একাংশ ভক্তই, কিয়নো যুগ যুগ ধৰি আহি ইয়াত পূজা আৰাধনা কৰিছিল, কিন্তু আজি অস্তিত্বৰ সংকটত পৰিছে। এই যথেষ্ট আৱেগিক হৈ পৰিছে, কিয়নো ভক্তসকলে প্ৰতি বছৰে ইয়াত আহে, পূজা অৰ্চনা কৰে, পাৰ চৰাই, পঠা, ছাগলী আদি ইয়াত মানস কৰে, কিন্তু এই অস্তিত্বৰ সংকটত পৰাত কিন্তু ভক্তসকলে কিন্তু শকত ভাগি পৰিছে, আৱেগিক হৈ পৰিছে, কিয়নো এই থানখনৰ লগত যথেষ্ট আৱেগ অনুভূতি জড়িত হৈ আছে এই অঞ্চলৰ ভক্তসকলৰ। হিন্দু মুছলমান সকলোৱে মিলি এই থানখন ৰক্ষাৰ্থে ইতিমধ্যে দাবী জনাইছে। দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও কোনো ধৰণৰ গা লৰা নাই চৰকাৰ বা জনপ্ৰতিনিধি তথা বিভাগৰ।